আজি যি প্ৰকৃতিৰ নিয়তি আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ লগতে এইবেলি আমাৰ চাপত চালকোছা যি হাৰকাটা গাঁৱত আছে প্ৰচণ্ড ধুমুহাৰ মাজত আজি বিদ্যুতৰ যি দুখন পজ আছিল এই দুখন ভাঙি তার ছিঙি পেলাই কেনে আৰু গছ গছনি ভাঙি বহুত অসুবিধা হৈছে। এতিয়া আমি আৰক্ষীক খবৰ দিলোঁ, তাৰপিছত আমি বিদ্যুৎ যিজন কাৰিকৰ্তা আছে তেখেতক আমি ইতিমধ্যে আমি ফোনযোগে অৱগত কৰিলোঁ। এতিয়ালৈকে আহি পোৱা নাই কোনো। আমাৰ স্থানীয় ৰাইজে কাম কৰি আছে, নিশ্চয় আপোনালোকে দেখি আছে। এয়া হৈছে হাৰকাটা গাঁৱৰ যি দৃশ্যাংশ আপোনালোকে নিশ্চয় দেখি পাইছে। এনেকুৱা ক্ষতিগ্ৰস্ত হৈছে যাতে বিদ্যুৎ পৰিবহণ যিখন মানুহ আছে কাৰিকৰ্তা আহিলে আমি অতি সন্তুষ্ট হ'লোঁ হয়। ইমান ৰাতিৰ মাজতে আমাৰ যি বাটপথতে ৰাস্তা যিখন আছিল খোজকাঢ়িবলৈ অসুবিধা হৈছে। এতিয়া ৰাইজে মেৰামতি কাম চলাই আছে যে অতি শীঘ্ৰে যাতে ভাল হয় এইখিনি আমি চাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।